আজি মই আপোনালোকৰ বাবে 34 সাইজ প্ৰিন্সেছ কাট ব্লাউজৰ পেপাৰ কাটিঙৰ এটা ভিডিঅ' লৈ আহিছোঁ। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ব্লাউজ কাটিং কৰিবলৈ লোৱা এই কাগজখন মই এজাপ কৰি লৈছোঁ। প্ৰথমে আপোনালোকে কিন্তু ব্লাউজৰ দিশটো ল'ব লাগিব। ব্লাউজৰ দিশটো আপোনালোকে যিমানটো জোখত ৰাখিব বিচাৰে তাতকৈ কিন্তু সদায় 1 ইঞ্চি বঢ়াই ৰাখিব। ধৰি লওক যদি আপুনি 12 ইঞ্চি জোখত ব্লাউজটো দীঘল কৰিব বিচাৰে তেনেহ'লে 13 ইঞ্চি ৰাখিব, কিয়নো চিলাওঁতে কাপোৰটো সোমাই যায়। বহুতে ব্লাউজৰ দিশটো কেনেকৈ ল'ব লাগে বুজি পোৱা নাছিলে। আজি ভাবিলোঁ অকণমান মই বেলেগ ধৰণে বুজাওঁ। এতিয়া চাওক, তলৰ ফাললৈ দেখিছেনে 1 ইঞ্চি মই বঢ়াই ৰাখিছোঁ আৰু এইফালেও 1 ইঞ্চি বঢ়াই ৰাখিছোঁ, দেখিছেনে। এতিয়া চাওক, এই দুয়োটা বিন্দু লগ লগাই এনেকৈ আঁচডাল টানি ল'লোঁ। ব্লাউজটো দীঘল ৰাখিব লাগিব মই 13.5 ইঞ্চি, দেখিছে নহয়। ইয়াতে মই 1 ইঞ্চি বঢ়াই ৰাখিছোঁ, কিয়নো কান্ধৰ ফালেও আধা ইঞ্চি চিলনিত সোমাব আৰু কঁকালৰ পাতলিটো চিলাওঁতেও আধা ইঞ্চি সোমাই যাব। সেইকাৰণে এই 1 ইঞ্চি বঢ়াই ৰাখিছোঁ। ব্লাউজটো মই 13.5 ইঞ্চি জোখত দীঘল ৰাখিম। এতিয়া চাওক, 13.5 ইঞ্চিটো এই আঁচডালৰ সৈতে এনেদৰে মিলাই 13.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু অলপ আঁতৰলৈ আহি চাওক 13.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। বাকীখিনি মই বঢ়াই ৰাখিছোঁ, কৈছোঁৱেই আগতে চিলাওঁতে কাপোৰটো সোমাই যাব, সেইকাৰণে 1 ইঞ্চিটো বঢ়াই ৰাখিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল এনেকৈ টানি ল'লোঁ। কান্ধৰ কাৰণে 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই যে আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, এই বিন্দুটো দিছোঁ চিলাই মাৰ্জিনৰ কাৰণে। আৰ্মহোলৰ কাৰণে চাওক, কান্ধৰ পৰা 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পঠালিকৈ 6 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। কান্ধৰ ফাললৈ যিহেতু 6 ইঞ্চি আছিলে, সেইকাৰণে ইয়াতো আমি 6 ইঞ্চিয়ে ৰাখিব লাগিব। এতিয়া চাওক, কান্ধৰ বিন্দুটো আৰু আৰ্মহোলৰ বিন্দুটো দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া ব্লাউজটোৰ বুকুৰ জোখটো ল'ব লাগিব। বুকুৰ জোখটো ল'বৰ কাৰণে আপোনালোকে 34ক 4য়ে হৰণ কৰি দিব আৰু হৰণ কৰি যিটো পাব সেইটোৱে হৈছে বুকুৰ জোখটো। নহ'লেও আপোনালোকক মই আৰু এটা সহজ উপায় দেখুৱাম, চাব। চাওক, ফিটাডালৰ মূৰটো দেখিছেনে, 34ত মই এনেকৈ লগাই লৈছোঁ আৰু ইয়াতে পাইছোঁ 17, মানে 34ক 4 ভাগ কৰিব লাগিব। প্ৰথমে দুভাগ কৰি ল'লোঁ, দুভাগ কৰি পালোঁ 17। 17ক আকৌ এতিয়া চাওক দুভাগ কৰি লৈছোঁ, ইয়াতে পাইছোঁ 8.5, মানে বুকুৰ জোখটো আমি 8.5 ল'ব লাগিব। এতিয়া চাওক, ইয়াৰ পৰা মই 8.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু কান্ধৰ পৰা 6 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক, 8.5 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ, এই বিন্দুটো আৰু আৰ্মহোলৰ বিন্দুটো লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া কঁকালৰ জোখটো ল'ব লাগিব। কঁকালৰ কাৰণে চাওক, 8.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আপোনালোকে নিজৰ হিচাপমতে কঁকালৰ জোখটো ল'ব পাৰিব, কিন্তু মই 8.5 ইঞ্চি ৰাখিছোঁ। ব্লাউজটো যেতিয়া চিলাম কঁকালটো তেতিয়া মই জোখমতে চিলাই ল'ম। দেখিছেনে, দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক, ছাইডৰ ফাললৈ মই 2 ইঞ্চি বঢ়াই ৰাখিছোঁ, কিয়নো ব্লাউজটো কেতিয়াবা বহল কৰিবলগীয়া হ'বও পাৰে, সেইকাৰণে অকণমান বঢ়াই ৰাখিব লাগে। আৰু কান্ধৰ পৰা 6 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক, আঁচডাল টানি মই এনেদৰে মিলাই ল'লোঁ, দেখিছেনে। আৰু এতিয়া কঁকালৰ ফাললৈও চিলাই মাৰ্জিনৰ এই আঁচডালৰ পৰা 2 ইঞ্চি বঢ়াই ৰাখিছোঁ। আৰু এতিয়া চাওক, আঁচডাল টানি আকৌ বিন্দু দুটা এনেদৰে মিলাই ল'লোঁ। ইয়াতে মই আপোনালোকক এটা কথা বুজাই দিব বিচাৰিছোঁ। ব্লাউজটো যেতিয়া আপোনালোকে চিলাব, তেতিয়া সদায় চিলাই মাৰ্জিনৰ এই আঁচডালৰ পৰা অকণমান আঁতৰলৈ ব্লাউজটো চিলাব। যদি চিলাই মাৰ্জিনৰ আঁচডালতে ব্লাউজটো চিলাই দিয়ে, তেতিয়া হয়তো ব্লাউজটো ঠেক হৈ থাকিব। দেখিছে নহয়, চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা মই আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আপোনালোকে ব্লাউজটো চিলালে এই আঁচডালতে চিলাব লাগিব, গম পাইছেনে বাৰু। আকৌ এবাৰ কৈছোঁ, চাওক আপোনালোকক, এইডাল হৈছে চিলাই মাৰ্জিনৰ আঁচডাল আৰু এই চিলাই মাৰ্জিনৰ আঁচডালত যদি ব্লাউজটো আপোনালোকে চিলাই দিয়ে, তেতিয়া ব্লাউজটো ঠেক হৈ থাকিব। সদায় আপোনালোকে অকণমান আঁতৰলৈ, মানে আধা ইঞ্চিমান আঁতৰলৈ ব্লাউজটো চিলাব। দেখিছেনে, এই আঁচডালত আপোনালোকে ব্লাউজটো চিলাব, তেতিয়াহে ব্লাউজটো আপোনালোকৰ জোখমতে হ'ব। আৰু এইখিনি জেগা ব্লাউজটো বহল কৰিব পৰাকৈ ৰাখি থৈছোঁ। এতিয়া আৰ্মহোলৰ শ্বেপটো দিব লাগিব। আৰ্মহোলৰ শ্বেপটো দিবৰ কাৰণে চাওক, এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই ক্ৰাফটোৰ সহায়ত আৰ্মহোলৰ শ্বেপটো মই দি ল'ম। আৰ্মহোলৰ শ্বেপটো দিবৰ কাৰণে চাওক, আপোনালোকে 1.5 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ, এই বিন্দুটোৰ সৈতে এনেদৰে ক্ৰছ কৰি ক্ৰাফটো মিলাই ল'ব। দেখিছেনে, এনেকৈ ধুনীয়াকৈ মিলাই ল'ব। আৰু এতিয়া চাওক, আৰ্মহোলৰ শ্বেপটো মই দি লৈছোঁ। এতিয়া চাওক, গলৰ জোখটো ল'ব লাগিব। গলৰ কাৰণে 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পিঠিটো কিমান কটা দিয়ে সেইটো আপোনালোকে নিজৰ হিচাপমতে দিব পাৰিব। ইয়াতে মই পিঠিটো কটা দিছোঁ 8 ইঞ্চি।
8 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু বহলটো ৰাখিছোঁ মই 3.5 ইঞ্চি। যদি আপোনালোকে পিঠিটো অকণমান কম কটা বিচাৰে তেনেহ'লে ইমান বেছি কাটি নিদিব। এতিয়া চাওক এই আটাইকেইটা বিন্দু লগ লগাই বক্স আকাৰত এনেকৈ বনাই ল'লোঁ। আৰু এতিয়া পিঠিৰ ৰাউণ্ড শ্বেপটো দিব লাগিব। পিঠিটো যদি আপোনালোকে কিবা ডিজাইন দিব বিচাৰে তেনেহ'লে ডিজাইন দি কাটিব পাৰিব। এতিয়া চাওক এই কোণটোৰ পৰা মই 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ৰাউণ্ড শ্বেপটো এনেকৈ মই দি লৈছোঁ। পিঠিৰ ৰাউণ্ড শ্বেপটো মিলাই ল'লোঁ। এতিয়া চাওক কান্ধৰ ফাললৈ অকণমান হেলনীয়াকৈ আঁচডাল টানি ল'লোঁ। এনেকৈ যদি ব্লাউজটো চিলোৱা হয় ব্লাউজটো তেতিয়া খহি নাযায়, কিয়নো ডিঙিৰ ফাললৈ অলপ বহল হৈ থাকে যে সেইকাৰণে আচলতে ব্লাউজটো খহি যায়। পিঠিৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া চাওক পিঠিৰ ছাইডটো মই কাটি লৈছোঁ। পিঠিৰ ছাইডটো কাটি ল'লোঁ। এতিয়া আগফালৰ ছাইডটো কাটিব লাগিব। আগফালৰ ছাইডটো কাটিবৰ কাৰণে প্ৰথমে চাওক মই 1 ইঞ্চি বঢ়াই লৈছোঁ, কিয়নো বেল্টৰ কাৰণে কাপোৰ অকণমান বেছিকৈ লাগে সেইকাৰণে 1 ইঞ্চি বঢ়াই লৈছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল এনেকৈ টানি ল'লোঁ। এতিয়া চাওক পিঠিৰ যে এই ৰাউণ্ড শ্বেপটো দেখিছে, এই ৰাউণ্ড শ্বেপটো নিজৰ গা ফালে এনেকৈ দি ল'ব, দেখিছেনে? আৰু কঁকালৰ ছাইডটো আঁচডালৰ ওপৰত এনেকৈ ৰাখি পিঠিৰ শ্বেপটো ইয়াতে আঁকি ল'ব। পিঠিৰ ছাইডটো দি আগফালৰ শ্বেপটো আঁকি ল'লোঁ। এতিয়া চাওক প্ৰথমে মই আৰ্মহোলটো মিলাই লৈছোঁ। আৰ্মহোল 6 ইঞ্চি আছিলে, 6 ইঞ্চি দূৰত্বত বিন্দুটো দি এনেদৰে আঁচডাল টানি বক্স আকাৰত বনাই ল'লোঁ। ব্লাউজ কাটিংটো মই প্ৰিন্সেছ কাটৰ কৰিছোঁ, সেইকাৰণে চাওক কঁকালৰ ফাললৈ এই আঁচডালৰ পৰা 1.5 ইঞ্চি বঢ়াই ৰাখিছোঁ, দেখিছেনে? 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ওপৰৰ ফাললৈ 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক এনেদৰে মই শ্বেপটো মিলাই ল'লোঁ আৰু দুয়োটা বিন্দু লগ লগাই আঁচডাল এনেকৈ টানি ল'লোঁ। এতিয়া চাওক আৰ্মহোলৰ শ্বেপটো দিব লাগিব। আৰ্মহোলৰ শ্বেপটো দিবৰ কাৰণে এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই ক্ৰাফটোৰ সহায়ত আৰ্মহোলৰ শ্বেপটো মই দি লৈছোঁ। চাওক 1 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছোঁ এই বিন্দুটোত এনেদৰে আপোনালোকে মিলাই ল'ব, দেখিছেনে? এনেদৰে মিলাই লৈ আৰ্মহোলৰ শ্বেপটো দি ল'ব। আৰ্মহোলৰ শ্বেপটো মিলাই ল'লোঁ। এতিয়া ডিঙিৰ জোখটো ল'ব লাগিব। ডিঙিৰ কাৰণে চাওক কান্ধৰ পৰা 7 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। যদি আপোনালোকে ডিঙিটো অকণমান কমকৈ কটা বিচাৰে তেনেহ'লে কমায়ো দিব পাৰিব আৰু বহলটো ৰাখিছোঁ 3 ইঞ্চি। এতিয়া দেখিছেনে এই আটাইকেইটা বিন্দু লগ লগাই বক্স আকাৰত এনেকৈ বনাই ল'লোঁ। ডিঙিৰ ছাইডটো মই পান কাট দিম, সেইকাৰণে চাওক পান কাটৰ শ্বেপটো দিবৰ কাৰণে এই কোণটোৰ পৰা 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক 2 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছোঁ এই বিন্দুটো ক্ৰছ কৰি এনেকৈ পান কাটৰ শ্বেপটো দি ল'ম। যিসকলে একেবাৰে নতুনকৈ ব্লাউজ কাটিং শিকি আছে আপোনালোকে হয়তো পান কাটৰ শ্বেপটো দিবলৈ অসুবিধাও পাব পাৰে। যদি অসুবিধা পায় তেনেহ'লে আপোনালোকে ৰাউণ্ড শ্বেপটো দি ল'ব। আৰু দেখিছেনে পান কাটৰ শ্বেপটো মই এনেদৰে মিলাই ল'লোঁ। এতিয়া চাওক বেল্টৰ কাৰণে ইয়াৰ পৰা 3.2ত এটা বিন্দু দিছোঁ আৰু হুকপটিৰ ছাইডৰ ফালেও 3.2ত এটা বিন্দু দিছোঁ আৰু দুয়োটা বিন্দু লগ লগাই আঁচডাল এনেকৈ টানি ল'লোঁ। এতিয়া চাওক বেল্টৰ শ্বেপটো দিবৰ কাৰণে এই আঁচডালৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু চাওক পঠালিকৈ 3.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, দেখিছেনে? আৰু এই দুয়োটা বিন্দু লগ লগাই এতিয়া বেল্টৰ শ্বেপটো দিব লাগিব। চাওক বিন্দুকেইটাত মই ক্ৰাফটো এনেদৰে মিলাই লৈ বেল্টৰ শ্বেপটো দি ল'লোঁ। এতিয়া চাওক প্ৰিন্সেছ কাটটো দিবৰ কাৰণে কান্ধৰ পৰা 9.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পঠালিকৈ এই বিন্দুটো কিন্তু 3.5 ইঞ্চি দূৰত্বত পৰিব লাগিব। আৰু মই চাই লৈছোঁ এতিয়া 3.5 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা। বিন্দুটো পৰা নাছিলে আৰু সেইকাৰণে মই 3.5 ইঞ্চি দূৰত্বত বিন্দুটো দি মিলাই ল'লোঁ, দেখিছেনে? আৰু এতিয়া চাওক বেল্টৰ ফাললৈ 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক ইয়াতে প্ৰিন্সেছ কাটৰ শ্বেপটো দিব লাগিব। শ্বেপটো দিবৰ কাৰণে চাওক ইয়াৰ পৰা এনেকৈ ৰাউণ্ড শ্বেপটো মিলাব লাগিব, দেখিছেনে? এনেকৈ শ্বেপটো এতিয়া মই দি ল'ম। চাওক প্ৰথমে এনেকৈ ফুট ফুট কৰি শ্বেপটো দি ল'ব আৰু একেবাৰে কোণটোৰ সৈতে মিলাই নিদিব,
অকণমান আঁতৰলৈ এনেদৰে দিব, দেখিছেনে? এতিয়া চাওক শ্বেপটো মই মিলাই ল'লোঁ। মই দেখাইছোঁ চাওক আপোনালোকক, এই কোণটোৰ পৰা দেখিছেনে? এই কোণটোৰ পৰা আধা ইঞ্চি আঁতৰত এনেকৈ শ্বেপটো মিলাই ল'ব। শ্বেপটো মিলাই মোৰ হৈ গ'ল। এতিয়া চাওক, ইয়াৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই 1.5 ইঞ্চিটো যে মই কঁকালৰ ফাললৈ বহাই লৈছিলোঁ, দেখিছেনে? ইয়াতেই এই 1.5 ইঞ্চিটো বহাই ৰাখিছোঁ, কিয়নো চিলাওঁতে কাপোৰটো সোমাই যাব, সেইকাৰণে 1.5 ইঞ্চি বহাই ৰাখিছোঁ। এতিয়া চাওক, এই দুয়োটা বিন্দু লগ লগাই মই প্ৰিন্সেছ কাটৰ শ্বেপটো দি ল'ম। প্ৰথমে ফুট ফুট কৰি এনেকৈ শ্বেপ এটা দি ল'ব, কিন্তু বহুত বেছি ভিতৰৰ ফালে সুমুৱাই নিদিব। আৰু দেখিছেনে, শ্বেপটো মই দি ল'লোঁ। এতিয়া ধুনীয়াকৈ মিলাই দিছোঁ। ভিডিঅ'টো বহুত বেছি দীঘল হোৱাৰ কাৰণে হাতখন কেনেকৈ কাটিলোঁ আজি মই দেখুৱাব নোৱাৰিম। ইয়াৰ পাছৰটো ভিডিঅ'ত মই হাতখন কেনেকৈ কাটিলোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আগফালৰ জোখমাখখিনি কৰি হোৱাৰ পাছত দেখিছেনে, আগফালৰ ছাইডটো মই কাটি ল'লোঁ আৰু আজিৰ ব্লাউজ কাটিংটো কৰি হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি মোক জনাব।